হোৱা নাই। ক্লাছ হোৱা নাই মানে আজি আচানক কলেজত আহি দেখা পালো যে ক্লাছ হোৱা নাই। মানে 9:30 মই আহিছো, আহি কিনে যদি ষ্টুডেণ্ট বাহিৰে বাহিৰে ঘূৰি আছে, তেতিয়া আমি প্ৰিন্সিপাল ছাৰক সুধিলো। ছাৰে ক'লে যে হ'ব ক্লাছ। তো ছাৰে হ'ব ক্লাছ বুলি মানে আৰু 10 মিনিট ৰখিলো। তাৰপিছত সিফালে যাই কিনে চালো যে আমাৰ কেইটামান শিক্ষক মানে গোটেইখিনি মানে কিহৰ কাৰণে বহি আছে, বহিছে কিহৰ কাৰণে সেইটো আমি নাজানো। তাৰপিছত আমি শিক্ষক ষ্টুডেণ্টৰ লগত কেইটামান লগ কৰিলো যে ক্লাছ কৰিছে না, যে কৰা নাই। ষ্টুডেণ্ট আমি 20-30 জন লৈ কিনে প্ৰিন্সিপালৰ পিছত আহিছিলো। ছাৰে কয় যে হ'ব 10 মিনিট হ'ব। ছাৰক কৈ কোনো লাভ নাই, ছাৰক ক'লো মানে ছাৰে মানে হ'ব হ'ব এখানে কৈ থাকে। তাৰপিছত সিফালে গ'লো যে কলেজত কিবা ভেজাল হৈছিল আগত, মানে আমাৰ শিক্ষকসকলক মানে এজন থাৰ্ড গ্ৰেডৰ কাৰণেহে মানে আঙুলি দেখাই দেখাই মানে ধমকাই থাকে। সেইদিনা আমি উপস্থিত আছিলো, সেইটো লৈ ছাৰসকলে প্ৰতিবাদ কৰি আছে। ছাৰসকলে প্ৰতিবাদ কৰি মানে আমিও সেইটো প্ৰতিবাদ কৰাৰ কাৰণে একমত। কাৰণ আমাৰ সন্মুখতে আমাৰ শিক্ষকসকলক মানে বুঢ়া আঙুলি দেখাই দেখাই কিনে মানে কথা বতৰা থাৰ্ড গ্ৰেডৰ বাৰেক কেৰাণী সেইদিনা আমি কলেজত উপস্থিত আছিলো। আৰু ইয়াৰ বিচাৰ প্ৰিন্সিপালক দিব, প্ৰিন্সিপালে কি বিচাৰ কৰিব? প্ৰিন্সিপালকে ধমকাই থাকে, প্ৰিন্সিপালক মানিলেহে প্ৰিন্সিপালে বিচাৰ কৰিব, প্ৰিন্সিপালকে নামানে আৰু ইয়াৰ বিচাৰ প্ৰিন্সিপালে কেনেকৈ দিব? আৰু কলেজৰ ডিচিপ্লিন একেবাৰে আগৰ পৰাই ঠিক নাই, দেখি আহি আছো। নিয়ম নীতি, কোনো এটা শিক্ষক সময়মতে কলেজত নাহে, কোনো কেৰাণীয়ে নাহে, কেৰাণীৰ কামবিলাক শিক্ষকসকলে কৰে। কেৰাণীৰ কোনো নতুন বছৰৰ যে বহীবিলাক, সেইবিলাকে চাগে এতিয়ালৈকে হোৱা নাই। এটেণ্ডেন্সৰ যিবিলাক বহি থাকে, এনেকুৱা কিয় কৰে? এনেকুৱা কিয় কৰে সিহঁতক সুধিব লাগে। আৰু সিহঁতক নহলে এনেকুৱা কৰে, ইয়াৰ কাৰণে কিবা ব্যৱস্থা প্ৰিন্সিপাল ছাৰে ল'ব নোৱাৰে? কিয় ল'ব নোৱাৰে? সি নিজে জানে কি কিয় নোৱাৰে। আমিতো ডাইৰেক্ট যাই কিনে ক'ব নোৱাৰো ছাৰ আপুনি বাদ দিয়ক, আমি কৰি দিওঁ। সি প্ৰিন্সিপাল হৈ যদি নোৱাৰে, তেনেহলে এতিয়া কলেজখন বন্ধ কৰি দিব লাগিব। তোমালোক কি ভাবা প্ৰিন্সিপালজন ফিট নহয়? প্ৰিন্সিপালজনে ফিট হ'ব কেনেকৈ? এজন শিক্ষকে যদি আহি কিনে প্ৰিন্সিপালক ধমকাই থাকে, প্ৰিন্সিপালে তাৰ কি ব্যৱস্থা ল'ব লাগে সেইটো যদি প্ৰিন্সিপালে নোৱাৰে, আমি কেনেকৈ ক'ম? এজন আঞ্চলিক মহাবিদ্যালয়ৰ এজন প্ৰিন্সিপাল, সি যদি এজন থাৰ্ড গ্ৰেডৰ কাৰণে যদি একো কৰিব নোৱাৰে, তেনেহলে কিহৰ প্ৰিন্সিপাল? সি প্ৰিন্সিপাল নোহোৱাকে সি ৰিজাইন দি গুচি যাব লাগিছিল কলেজৰ পৰা। আৰু এনেকুৱা কেৰাণীক যি ব্যৱহাৰ আমি দেখো, মাজে মাজে দেখো, আমি কলেজৰ ষ্টুডেণ্ট, আমাৰ প্ৰেচিডেণ্টে সেইদিনা 15 আগষ্টৰ দিনা যিবিলাক আমি যে খৰচ পাতি কৰিছিলো, তাৰ চেকৰ ভাউচাৰ উঠাবলৈ প্ৰেচিডেণ্ট আৰু আমাৰ গেম ছেক্ৰেটাৰী গৈছিল। সিহঁতক বোলে তাৰ বোলে কিবা কমিশ্যন দিব লাগে, কেৰাণীক। আমি খৰচ কৰিছো 15 আগষ্টৰ দিনা কিবা অনুষ্ঠান কৰিছো, ষ্টুডেণ্টে কিবা পেকেজিঙৰ ব্যৱস্থা কৰিছিলো। ইয়াৰ কাৰণে আমি নিজে খৰচ কৰিছো, পিছত ভাউচাৰ দিব লাগিছো। কেৰাণীৰ কিয় কমিশ্যন লাগে? সেইটো আমাৰ ষ্টুডেণ্টে কৈছে ছাৰ আপোনাৰ কিয় লাগে? কেৰাণী বোলে কৈ দিছে যে ইয়াতে সংখ্যা মাত বুলি নচলিব। আৰু এক নম্বৰ কথা, ইয়াতে মানে অসমীয়া নচলে। তাৰমানে কেৰাণী এজন কৈ কিনে যে বাংলা যে কৈ থাকে, এইটো তোমালোকৰ লগত কেতিয়াবা বেয়া ব্যৱহাৰ কৰিছে? বেয়া ব্যৱহাৰ মানে মাজে মাজে হৈ থাকে। ভাউচাৰ উঠাবলৈ গ'লে এনেকুৱা ব্যৱহাৰ হয়। এদিনা প্ৰেচিডেণ্ট উপস্থিত আছিলো, ৰবগিলা আছিলে, কি কি বেবন্ধ মানে যি লেংগুৱেজ চলাই থাকে মানে কলেজৰ শিক্ষানুষ্ঠান, সেইবিলাক ভাষা তাৰমানে শোভা নাখায়। এই ঘৰতে ইউজ কৰিব লাগে, কলেজত কিয় আহে? এই কলেজৰ এটা কেৰাণী হয়। এইদিনা সিহঁতে উপস্থিত আছিল।